নমস্কাৰ পুনৰ PNV আপোনাক স্বাগতম জনাইছো আৰু এতিয়া মোৰ পিছফালে আছে মৈদামৰ প্ৰতীক মই এটা মৈদামৰ সন্মুখত থিয় হৈ আছো আসলতে মই মৈদামৰ সন্মুখত থিয় হৈ আছো মানে মই চৰাইদেউত আছো আৰু চৰাইদেউত কালিৰ পৰা আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ কালিৰ পৰা আৰম্ভ হৈছে আৰু কালিৰ পৰা আৰম্ভ হোৱা চৰাইদেউ মহোৎসৱ আজি দ্বিতীয় দিন কেনেকৈ চৰাইদেউ মহোৎসৱ নিশ্চয় জানে যে চৰাইদেউক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে প্ৰতিজন অসমীয়াই চিঞৰি আছে প্ৰতিজন অসমীয়াই কয় যে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰক আৰু চৰাইদেউক উন্নতি কৰক য'ত আমাৰ স্বৰ্গদেউসকলৰ পিতৃ পিতামহসকলৰ সমাধি ক্ষেত্ৰ আছে য'ত চাউলুং চুকাফাই প্ৰথম ৰাজধানী পাতিছিল সেই চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাকি দিব লাগে আৰু সেই চৰাইদেউ যি চৰাইদেউত প্ৰথম ৰাজধানী পতাৰ পাছত আহোম প্ৰশাসনে 600 বছৰ কাল ৰাজত্ব কৰিছিল যিটো পৃথিৱীত বিৰল সেই অসমীয়া জাতিটোক বিশ্বত চিনাকি কৰি দিবলৈ হ'লে আমি চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিশ্চয় চিনাকি কৰিব লাগিব আৰু সেই কাৰণেই প্ৰতি বছৰে আৰম্ভ হৈ আছে চৰাইদেউ মহোৎসৱ আৰু চৰাইদেউ মহোৎসৱৰ আজি মোৰ কাষতে এখন তোৰণখন আছে আৰু তালৈ আমি আপোনালোকক লৈ যাম চৰাইদেউ মহোৎসৱ কেনেকৈ আৰম্ভ হৈছে কি হৈছে সেইখিনি কথা ক'বলৈ লৈ যাম আপোনালোকক চৰাইদেউ মহোৎসৱৰ মাজলৈ বৰক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে কৈছে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বহুত ধুনীয়া বহুত ভাল বস্তু দেখুৱাম বহুত ভাল মেলা হ'ব মেলা দেখিম পৰম্পৰাগত খেলবিলাক চাম বিভিন্ন ধৰণৰ উৎসৱমুখৰ এটা পৰিৱেশ চৰাইদেউ মৈদামস্থলীত হৈ আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চৰাইদেউ মহোৎসৱ চলি আছে আসলতে 2023 বৰ্ষৰ চৰাইদেউ মহোৎসৱ যোৱা 7 জানুৱাৰীৰ পৰা অৰ্থাৎ কালিৰ পৰা চলি আছে আৰু কালি আজি আৰু কালিলৈ 7 আৰু 9 এই চৰাইদেউ মহোৎসৱ চলি আছে চৰাইদেউ মহোৎসৱৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আপোনালোক চৰাইদেউ মহোৎসৱ চাবৰ কাৰণে আৰু ইয়াত চলি আছে পৰম্পৰাগত খেল আৰু অন্যান্য কি হৈ আছে নিশ্চয় দেখুৱাই গৈ থাকিম পৰম্পৰাগত খেল অকণমান চাই লওঁ মোৰ পিছফালে খুব সুন্দৰ এটা খেল চলি আছে আমাৰ পৰম্পৰাগত খেল বাঁহত তেল সানি দিয়া হৈছে তাৰ ওপৰত এটা হাঁহ বান্ধি থোৱা আছে টকা 1000 বান্ধি থোৱা হৈছে আৰু টকা 1000 আৰু বাঁহত তেল সেই তেল বগাই পেলাই সেই বাঁহডাল বগাই পেলাই ওপৰৰ পৰা হাঁহটো লৈ আহিব লাগে এটা সুন্দৰ খেল আচলতে এইবিলাক হ'ল হাঁহি ধেমালি স্ফূৰ্তি ইয়াৰ মাজতে আমাৰ গোটেই পৰম্পৰাগত এইবিলাক খেল আমাৰ পৰম্পৰাগত আগৰ পৰা চলি অহা এইবিলাক খেল ইয়াৰ পিছত টেকেলি ভঙা বা অন্যান্য খেলবিলাক হ'ব এয়া হৈছে চৰাইদেউ মহোৎসৱ আৰু তাহানিৰ স্বৰ্গদেউসকলেও এইদৰে কিছুমান খেল য'ত সাহস আৰু য'ত বুদ্ধিমত্তা আছিলে তেনেধৰণৰ কিছুমান খেল তাহানিৰ স্বৰ্গদেউসকলেও ৰংঘৰ প্ৰাংগণত উদযাপন কৰিছিলে আহক চাওঁ কি খেল হৈছে কেনেকৈ হৈছে ওপৰত পাতলা এজন দিব এবাৰ সমূহীয়া প্ৰচেষ্টা ব্যক্তিগত প্ৰচেষ্টা নোৱাৰিছে আচলতে
খোজকাঢ়ি ঘূৰি ফুৰিছোঁ গোটেই মহোৎসৱৰ প্ৰতিটো বস্তু দেখুৱাবলৈ চেষ্টা কৰিম গৈ থাকক মোৰ লগত বল লৈ ল ইমান চিঞৰ বাখৰ আচলতে ইমান চিঞৰ বাখৰৰ মাজত মই বিপিনৰ লগত আহিছোঁ আৰু বিপিন মই আমি বিপিন অকল এফালে দেখাই দিয়া এফালে পতাকা উত্তোলনৰ বেটী এফালে স্মৃতি তৰ্পণ এইবিলাক হৈ আছে আৰু এইফালে আছে বাণিজ্য মেলা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ বুলিয়ে নহয় আচলতে ওচৰৰ যিবিলাক ৰাজ্য কাষৰীয়া ৰাজ্য অৰুণাচল নাগালেণ্ড তাৰ পৰাও বিভিন্ন বিপণী আহিছে বোলক অকণমান ভিতৰলৈ সোমাই চাওঁ বাণিজ্য মেলাৰ ভিতৰত কি আছে আৰু বাণিজ্য মেলাৰ ভিতৰৰ পৰা আমি দেখুৱাম আচলতে আমাৰ যিখিনি পৰম্পৰাগত বৰ অসমৰ যিখিনি সংস্কৃতিৰ যিখিনি সাজ পোছাক আছিলে সেই সাজ পোছাকবিলাক কিন্তু ইয়াত ওলাইছে ইয়াত সকলো ধৰণৰ সাজ পোছাক পাব তাহানিৰ সাজ পোছাক পাব বা টাই আহোম জনগোষ্ঠীয় সাজ পোছাকবিলাকো ইয়াত পাব নগাৰ সাজ পোছাক পাব এইদৰে আমাৰ এই যিখন বাণিজ্য মেলা এখন কিন্তু পৰম্পৰাগত বাণিজ্য মেলা হ'ব যে তাৰ মাজত দুখন এখন আধুনিক দোকান নথকা নহয় কিন্তু মূলতঃ পৰম্পৰাগত সাজ পোছাকৰ এখন বাণিজ্য মেলা ইয়াত আছে আৰু লগত আছে ধুনীয়া ধুনীয়া ফুলবোৰ বলক ভিতৰলৈ যাওঁ
আমাৰ অসমৰ জনগোষ্ঠীসকলে যিবিলাক পৰম্পৰাগত খাদ্য সেই খাদ্যৰ এখন মেলা এই খাদ্য মেলালৈ মই আহি আছোঁ কি কি পায় তাক দেখুৱাই যাম এফালৰ পৰা আপোনালোকক আৰু তাৰপিছত টেষ্ট কৰিম নিশ্চয় ক'ৰবাত গাহৰি একদম পূৰা সুন্দৰকৈ পুৰি ধুনীয়াকৈ থৈ দিছে খাওঁ খাওঁ মুখ খাওঁ মুখ খাওঁ মুখ খাওঁ মুখ খাওঁ অকল গাহৰিয়ে নহয় পৰম্পৰাগত সকলো আমাৰ পনীয় লোকলাও আছে বঢ়িয়া টোপোলা ভাত আছে নাই আছে আছে ইয়াত টোপোলা ভাতো আছে মুঠতে ইয়ালৈ আহক যি জনজাতীয় খাদ্যৰ সোৱাদ ল'ব লাগে তাকে লওক চলি আছে পুৰা ক'ত খাম এতিয়া খাম ক'ত খাব লাগিব ক'ত চাইমদ বঢ়িয়া গোটেই আমাৰ যিমানখিনি পৰম্পৰাগত বগৰী লৈ যাম দেই বগৰী লৈ যাম ষ্টিক কেনেকৈ 100 বঢ়িয়া ইমানখিনি সুবিধা আপোনাৰ ৰেপৰ পৰা আপুনি পইচা দিব নালাগে কিন্তু ফোনপেও কৰিব পাৰিব ক'ৰ পৰা আহিছে ধেমাজি কেনেকুৱা লাগিছে আমাৰ ইয়াত ভালেই লাগিছে ভাল লাগিছে মই খাই দিলে আৰু ভাল লাগিব ন নিশ্চয় খাব লাগিব নিশ্চয় ঐ কেঁকুৰা আছে কেঁকুৰা আছে এইটো চিকেন গাহৰি চাইমদ আছে বঢ়িয়া বিপিন চিকেন খাম কৈছিলে নহয় পুৰা চিকেন এবাৰ আছে মুগাল এটা ক'বা মুগাল এটা ইয়াতে কাটিও আছে ইয়াতে কিনিব ইয়াতে পুৰিব ইয়াতে খাব পাৰিব বঢ়িয়া য'ৰ পৰা আনিব নালাগে আৰু চালানী মাল আনিব নালাগে একদম লোকেল মাল লোকেল জেগাত পাই যাব বিপিনে খাই আছে কুকুৰা পুৰা খাই আছে বিপিনে কেনেকুৱা একদম সুন্দৰ এইটো খাম বুলি এখন আহিছো গাহৰি নোখোৱা গাহৰি নোখোৱা এতিয়া খুব ভাল টোপোলা ভাত বঢ়িয়া মই মানে মুগাল এটা খাম আৰু তেখেতক মুগাল এটা বনাবলৈ দিছোঁ বঢ়িয়াকৈ বনাব এতিয়া চাকনা মুগাল এটা চাকনা খাম নাগা কিটচেনত সোমালোঁ এবাৰ ইয়াত মুগাল এটা খাম টোপোলা ভাত মুগাল এটা এজনে খাই আছে না মই হেৰি ল'লো লেটা লৈছোঁ চাইমদ ইটোতো লাভনী হয় আপং মানে এইটোতো আপোনালোকৰ চাইমদ এটাই কৰে ন আচ্ছা এইটো বেছি আপোনালোকৰ আলি আই লৃগাংত বেছি এনি পৰম্পৰাগততে লাগে আপোনাৰ বিয়া বাৰু হলে চাইমতে লাগে নিয়মটো কিন্তু ৰহিটোৱে কৰে হয় হয় অৰিজিনেল ৰহিটো আমাৰ লাগিবই মানে বিয়া বাৰু হলে মানে ৰহিটোকে কিবা কৰে এইটো হাঁচটো লাগিব হাঁচটো নহলে নহব হাঁচ লাগিব একদম অকমান হলেও লাগিব কিন্তু বেছিভাগ মানে পাব্লিকৰ খোৱাৰ কাৰণেহে চাইমতে চাই ৰহিটো নহলে এইটো আই বাগত দিয়ে মানে ৰহিটো চাইময় হেৰিটো
এইখিনি আইবাগত দিয়াৰ কাৰণে সেইটো আমি লাগে মানে অকমান হ'লেও লাগে লাগিব। ৰাতি হ'লেও লাগে মৃতকক কিবা কৰিব মৃতককো দিবলৈও এইটোকে লাগে তাৰ পৰা অকমান দিব লাগে গোটেইকেইটা মানে যিমান দেৱ দেৱী নাম লয় সেইকেইটা অকমান দিব বুজি পাইছে তাহলে বন্ধুসকল চাওক আমাৰ যি ট্ৰেডিশ্যনেল পনীয় আছে মানে পৰম্পৰাগত যিটো পনীয় পৰম্পৰাগত যি পনীয় আছে সেই পনীয় কিন্তু আমাৰ যি আধ্যাত্মিক চিন্তা চৰ্চা আধ্যাত্মিক নিয়ম নীতিবিলাকৰ লগত জড়িত হৈ আছে আৰু সেইকাৰণে ইয়াক এতিয়া জনজাতীয় খাদ্য বা জনজাতীয় পনীয় হিচাপে ব্যৱহাৰ কৰা হয় এইটো একদম এইটো অসমৰ হেৰি অসমৰ এই দুইটাটো অসমৰ হেৰি হয় আৰু এইবোৰ এইটো খালে আপোনাৰ একো অনিষ্ট নকৰে একো হানি বিক্ৰী নাই নাই তুমি বিলাক খাইছে এই হেল্থখন বেয়া হৈছে সেইটো নাই এইটো আপুনি আগৰ মানুহবিলাক যিমান খাইছিলে ইমান স্বাস্থ্য ভালে আছিলে আজিকালি সেই ইটো সিটো খাই এই চুলাই মদ খাই এই আমুক খাই খোৱাৰ কাৰণেহে মানুহৰ হেল্থবিলাক বেয়া হৈছে দৰৱ চৰববিলাক দিয়া হৈছে ইয়াত কোনো মেডিচাইন নাই কোনো হেৰি নাই আৰু যি মেডিচিন আছে বনৰ মেডিচিন বনৰ মেডিচাইন হাবি মেডিচিন সেইটোতো হাবি গছ পাতবিলাকে বনাই তাৰপিছত একোৱে নাই যিমানখিনি পাৰোঁ দেখুৱালোঁ আপোনালোক যে চৰাইদেউ মহোৎসৱত কি আছে কি নাই আপোনালোকে আহিব আচলতে গোটেইখিনি যদি মই দেখুৱাই দিওঁ আপোনালোকে আহি কি চাব কিন্তু খাবলৈ আহক খাদ্য মেলাত আপোনালোকে জনজাতীয় খাদ্য কিমান কেনেকৈ খাবলৈ বিচাৰে যেনেধৰণৰ মন যায় তেনেধৰণৰ খাদ্য খাবলৈ পাব আহক চৰাইদেউলৈ আহক এটা কাৰণেই আহক যে আমি প্ৰতিজন অসমীয়াই চিনাকি কৰি দিওঁ যে আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ যাবলগীয়া এই চৰাইদেউক আমি লৈ যাব লাগিব বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ আৰু সেইকাৰণে প্ৰচাৰৰ প্ৰয়োজন আছে সেইকাৰণে প্ৰতিজন ব্যক্তি আহক ইয়াত আহি এখন ফটো তোলক সেই ফটোখন আপুনি ছ'চিয়েল মিডিয়াত আপলোড কৰক এইদৰে আমাৰ প্ৰচাৰবিলাক আৰম্ভ হ'ব আৰু যেতিয়া প্ৰতিজন অসমীয়াই যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দাবী কৰিব তেতিয়া নিশ্চয় বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আহোমৰ প্ৰথমখন ৰাজধানী চৰাইদেউ সেইকাৰণে সকলোকে এই চৰাইদেউ মহোৎসৱত এটাই আহ্বান আপোনালোকে আহক এবাৰ চৰাইদেউলৈ আহক আৰু চৰাইদেউক আপোনালোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবলৈ সহায় কৰক আৰু খাবলৈ আহক বঢ়িয়া বঢ়িয়া খানা খাবলৈ আহক আমি যাত্ৰা আৰম্ভ কৰি যাওঁ ঘূৰি যাওঁ উভতি যাওঁ আপোনালোক আহিব চৰাইদেউ মহোৎসৱ চলি আছে আৰু PNB চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব নমস্কাৰ